বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ দিনতো উন্নয়নৰ পোহৰ নপৰা এটা পথ আপোনালোকক এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ। যিহেতু নিৰ্বাচনী খবৰ বিচাৰি আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সমষ্টিত বিধায়কসকলে কিমান কাম কৰিছে, সমষ্টিৰ কিমান উন্নয়ন হৈছে সেয়া জনাৰ, বুজাৰ, চোৱাৰ আৰু আপোনালোকক দেখুওৱাৰ প্ৰয়াস কৰিছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ খোৱাং সমষ্টিত। খোৱাং আৰু ডিমৌ সমষ্টিৰ সংযোগী এই পথটো হৈছে ধুমফুকন পথ, কিন্তু সেই পথটোৰ অৱস্থা দেখিলে আপুনি ক'ব যে এগৰাকী বিধায়ক আছে, বিজেপিৰ বিধায়ক তেওঁ চক্ৰ গগৈ, তেওঁলোকৰ চৰকাৰ চলি আছে আৰু চৰকাৰ চলি থকাৰ সময়তেই সমষ্টিৰ এই পথটোৱে এতিয়া সমষ্টিবাসীক জ্বলাকলা খুৱাইছে। পথ নে পুখুৰী সেয়া আপুনি নিজেই চিন্তা কৰক। এই পথেৰে অহা যোৱা কৰা প্ৰত্যেকখন বাহনেই এই ধৰণে তেওঁলোকে পথৰ মাজে মাজে যি পুখুৰী সদৃশ গাঁত, সেই গাঁতৰ মাজে মাজে নিজকে বচাই আগবাঢ়িব লাগে। কিছু লোক আছে, আমি কথা পতাৰ চেষ্টা কৰিম, তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম এই অঞ্চলটোৰ বাট পথসমূহেৰে অহা যোৱা কৰোঁতে তেওঁলোকৰ কেনে সমস্যাৰ সৃষ্টি হয়। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। পথটোৰ অৱস্থা দেখিছোঁৱে, আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এগৰাকী বিধায়ক আছে, তেওঁ বিজেপিৰ বিধায়ক, আহেনে নাহে এইফালে বিধায়কগৰাকী? আহে তেখেত বিধায়কগৰাকী। আমাৰ এই ৰাস্তাটো বহুত বেছি দিন হোৱা নাই, যি 5 বছৰ হৈ গৈছে। 5 বছৰ হৈ যোৱাৰ পাছতে এনেকুৱা অৱস্থা এটা হ'ল। আমি তেখেতক জনাইছিলোঁ যে ৰাস্তাটো আমাৰ অকণমান জৰাজীৰ্ণ অৱস্থা হৈছে আৰু এই পথছোৱাইদি, এই পথেদি আমাৰ ডিব্ৰুগড় ডিমৌ আদৰ্শ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ যথেষ্ট ৰোগী অনা নিয়া কৰা হয়। আৰু এইটো ৰাস্তাটো বৰ চমু ৰাস্তা, ডিমৌ আদৰ্শ চিকিৎসা বিদ্যালয়ৰ পৰা। তেখেতে আমাক আশ্বাস দিছিলে যে মই যিমান পাৰোঁ চেষ্টা কৰিম, কিন্তু অদ্যপৰিমিত তেখেতে কামটো কৰি দিয়া নাই। সেইবাবে আমাৰ ৰাইজৰ যথেষ্ট অসুবিধা আমি সন্মুখীন হৈছোঁ। ইয়াতে বহুত স্কুল কলেজৰ ল'ৰা ছোৱালীও যথেষ্টখিনি অসুবিধা হৈছে। এতিয়া বাৰিষাটো আহি পোৱাৰ পাছতে আমাৰ অৱস্থাটো আৰু বেয়া হৈ যায়। এতিয়া বৰষুণ দিব আৰম্ভ হৈছে, বাৰিষা আহিছে লাহেকৈ। এই বাৰিষাৰ পাছত আৰু বেয়া হ'ব। আমি পুনৰ অনুৰোধো কৰিছোঁ যাতে পৰৱৰ্তী সময়ত যদি পৰা হয় ৰাস্তাটো, আমাক যদি অকণমান পথটো মেৰামতি কৰি অলপ ভাল কৰি দিয়ে, তেতিয়া কমচে কম স্কুলৰ ল'ৰা ছোৱালী আৰু কলেজীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে অলপ যাতায়াতৰ ব্যৱস্থাটো সুচল হ'ব। এনে কিছুমান কামৰ কাৰণে যিবিলাক কাম সম্পূৰ্ণ নহ'ল, এইবাৰ লুৰিণজ্যোতি গগৈক ভোট দিব লাগে বুলি এটা কথা ওলাইছে এই সমষ্টিটোত। নহয়, মই সেই বুলি নকওঁ যে আমি কাক ভোট দিব লাগিব কাক নালাগিব, সেইটো একান্ত সকলোৰে ব্যক্তিগত কথা। আমি এইটোও নকওঁ যে আগৰ বিধায়কজনে আগত মৰাণ সমষ্টি আছিলে, বৰ্তমান খোৱাং সমষ্টি, তেখেতে বহু কাম কৰা নাই বুলিও নকওঁ। যথেষ্ট কাম কৰিছে যদিও কিন্তু কিছু কাম এতিয়াও বহুত বাকী ৰৈ আছে। আৰু আশা ৰাখিছোঁ অনাগত দিনত আমাৰ যিজন বিধায়কেই আমাৰ ইয়ালৈ আহিব, তেখেতে যাতে এই ৰাস্তাবোৰ পদূলিবোৰত অকণমান চকু নিক্ষেপ কৰি আমাৰ গ্ৰাম্য জীৱনৰ মানুহক যাতে অকণমান বেছি নজৰ দিয়ে, চকু দিয়ে, তাৰ প্ৰতি আমি তেখেতলোকলৈ অনুৰোধ ৰাখিছোঁ, যোনেই আহক। গতিকেলৈ ভোট দিয়া নিদিয়াটো ৰাইজৰ কথা, এইটো ৰাইজৰ সিদ্ধান্ত, যাক কোনে ভোট দিয়ে। তেওঁলোকে এই সমস্যাসমূহ সমাধান কৰিবলৈ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এই পথেৰে অহা যোৱা কৰে আপোনালোকে দৈনিক? মোৰ ঘৰ ইয়াতে, কিন্তু ৰাস্তাটো সকলোৰে কাৰণে অকণমান অসুবিধা হৈছে। গতিকেলৈ আমি ভাবিছোঁ ইলেকশ্যনৰ আগতে যদি ভাল হ'লহেঁতেন, মেৰামতি কৰিলেহেঁতেন, যথেষ্ট ভাল হ'লহেঁতেন। কিন্তু এতিয়া ইলেকশ্যন কাইলৈ পৰহিলৈ পালেহিয়ে। এতিয়া ভাবিছোঁ ইলেকশ্যনৰ পাছলৈহে গ'ল আৰু কেতিয়া কি কৰে আৰু কিমান দীঘলীয়াকৈ ভাল কৰি দিয়ে, সেইটো এতিয়া চৰকাৰৰ কথা আৰু। চৰকাৰৰ ওচৰত তেওঁলোকে হাত পাতিছে, চৰকাৰৰ পৰা তেওঁলোকে আশা কৰিছে, চৰকাৰক বিভিন্ন ধৰণে কাকতি মিনতি কৰিছে, কিন্তু সমস্যাসমূহ সমাধান হোৱা নাই। বাইদেউ, চৰকাৰ বিজেপিৰ, ইয়াত বিজেপিৰ এগৰাকী বিধায়ক আছে, নতুনকৈ পথটো বনোৱা হৈছিলে, তাৰপিছত পথটোৰ এয়া অৱস্থা। কেৱল এয়াই নহয়, আমি বিভিন্ন প্ৰান্তত যেতিয়া গৈছোঁ, সমষ্টিত বহু এনেকুৱা বাট পথ আছে, কাম নকৰা নহয়, কাম কৰিছে, কিন্তু যিমান কৰিব লাগিছিল সিমান কৰা নাই বুলি কৈছে। হয় নেকি কথাটো? মানে আপোনালোকেতো দেখিছেই, আমাৰ এতিয়া এই যাতায়াতৰ সুবিধাৰ কাৰণে যিটো পথ, এই পথৰে শোচনীয় অৱস্থা, অতি দুখজনক হৈ পৰিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰা ডিব্ৰুগড় মেডিকেললৈ এই পথেৰেই সকলোৰে যাতায়াত হয়। গতিকে এইবিলাক সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে চকু দিয়াটো অতি জৰুৰী বুলি ভাবিছোঁ। কিয়নো এতিয়া নিৰ্বাচনো সমাগত, গতিকে পেলনীয়া কামবোৰ থাকি গ'লে বাঢ়িহে যাব।
গতিকে অতি শীঘ্ৰে যাতে এই পথৰ মেৰামতি হয়, ৰাইজৰ সুবিধা হয়, আমি তাকেই কামনা কৰিছোঁ। বিধায়কগৰাকীয়ে কাম কৰক, কাম পেলাই যিমান থ'ব সিমানে কাম বাঢ়ি গৈ থাকিব। গতিকে এই সমস্যাসমূহ সমাধান কৰিব লাগিব। সমষ্টিবাসীয়ে বহু আশাৰে তেওঁলোকৰ জনপ্ৰতিনিধিগৰাকীক নিৰ্বাচন কৰে। সেই জনপ্ৰতিনিধিয়ে অঞ্চলবাসীৰ সমস্যাসমূহ বুজি পাব লাগিব। 5 বছৰতেই এই নতুনকৈ বনোৱা পথটো কিয় এই ধৰণে ভাঙি ছিঙি গ'ল তাৰো এক উচিত তদন্ত হ'ব লাগিব। ক'ৰবাত যদি কোনোবা ঠিকাদাৰে কামত গাফিলতি কৰিছে, ক'ৰবাত যদি যেনেধৰণে পথসমূহ নিৰ্মাণ কৰিব লাগিছিল বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা নাই, সেই বিষয়সমূহৰ আলোচনা হ'ব লাগিব। আৰু এই ধৰণেই এতিয়া সমষ্টিৰ ৰাইজে এই সমষ্টিটোত যিসমূহ কাম আধৰুৱা থাকি গ'ল সেইসমূহ পৰৱৰ্তী যিগৰাকী বিধায়ক নিৰ্বাচিত হ'ব, সেয়া লাগিলে বিজেপিৰ বিধায়কেই হওক বা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে হওক, যিয়েই যি কি নাহক কিয়, মূল বিষয় এটাই, ৰাইজে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ তেওঁলোকক বিধানসভালৈ পঠিয়াই আৰু সেই সমস্যাসমূহৰ সমাধান সূত্ৰ তেওঁলোকে যাতে উলিয়াই ৰাইজৰ হাতত দিব পাৰে, তাকেই সকলোৱে আশা কৰিছে। কোন বিজয়ী হ'ব, কোনে সেই ঘাই মাৰিব, তালৈ কিছু অপেক্ষা কৰিব লাগিব। কিন্তু এই মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজে মাজে আমি দেখুৱাই গৈছোঁ এই ধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমষ্টিসমূহৰ আজিৰ দিনটোৰ অৱস্থা পৰিস্থিতি।